Hello everyone. তোমালোকৰ লগত আজি অকমান নৱোদয়ৰ বাছনি পৰীক্ষাৰ ওপৰত আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টি শেষলৈকে চাবা আৰু যিসকলে নতুনকৈ নৱোদয়ৰ ষষ্ঠ শ্ৰেণীৰ বাছনি পৰীক্ষা দিম বুলি ভাবিছা তেওঁলোকৰ কাৰণে ভিডিঅ'টো গুৰুত্বপূৰ্ণ হ'ব। গতিকে ভিডিঅ'টি তোমালোকে মিছ নকৰিবা। আৰু যিসকল নতুনকৈ চেনেলটোত আহিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মই আকৌ নিয়াৰিকৈ ৰেগুলাৰলি অলপ ক্লাছবিলাক দিবৰ কাৰণে চেষ্টা কৰিম। গতিকে এই ক্লাছখিনি চালেও আপোনালোক উপকৃত হ'ব পাৰিব। গতিকে পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। নৱোদয় বাছনি পৰীক্ষা কেতিয়া হয় আৰু এডমিশ্যনৰ যি প্ৰচিডিউৰ তাৰ ওপৰতে ক'ম অকণমান। গতিকে ভাল ধৰণে ভিডিঅ'টি উপভোগ কৰক। এতিয়া আগৰ ছেশ্যনত 2023-24 পৰীক্ষাবিলাক আমাৰ কেতিয়া হৈছিলে? ছেপ্টেম্বৰ অক্টোবৰ এনেকুৱা মানত হৈছিলে পৰীক্ষাবিলাক। আৰু যিটো অনলাইন এপ্লিকেশ্যনটো আমাৰ কি হৈছিলে জুলাই জুন এনেকুৱা মানত আমাৰ অনলাইন এপ্লিকেশ্যন হয়। কোনো অফলাইন এপ্লিকেশ্যনৰ সুবিধা ইয়াতে নাই। এক নম্বৰ কথা, যিসকলে তাৰমানে নৱোদয় বাছনি পৰীক্ষাৰ ষষ্ঠ শ্ৰেণীৰ বাছনি পৰীক্ষা দিম বুলি ভাবিছে বা নৱোদয়ত পঢ়িম বুলি ভাবিছে তেওঁলোকে কি কৰিব? পোনপ্ৰথমতে অনলাইনত তেওঁলোকে এপ্লিকেশ্যন ছাবমিট কৰিব লাগিব। এইটো এটা এক নম্বৰ কথা। আৰু এইখিনি কথা মই এইটো কাৰণে কৈছোঁ যে মোক কমেণ্ট কৰি বহুতে সুধি আছিলে। গতিকে মই ভাবিলোঁ ভিডিঅ' এটা বনাই এইখিনি কথা মই আলোচনা কৰি দিম। এতিয়া কি হয়, আমি পোনপ্ৰথম অনলাইন এপ্লিকেশ্যন কৰিবলগীয়া হয়। এতিয়া অনলাইন এপ্লিকেশ্যন কৰিবলৈ সময়ত কি কি বস্তুৰ ডকুমেণ্ট লাগে আমাক আমি পিছতে ভিডিঅ' বনাম, সেইখিনি আপোনালোকে চাই থাকিব। গতিকে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। এতিয়া অনলাইন এপ্লিকেশ্যন আমি কৰাৰ পিছতে আমি প্ৰিপেৰেশ্যন আৰম্ভ কৰি দিব লাগে। এতিয়া অনলাইন এপ্লিকেশ্যন আমাৰ কেতিয়া হ'ব আমি আমাৰ চেনেলত আপোনালোকক কি কৰিম বস্তুটো আমি গম পোৱাই দিম। যিটো ডেট কেতিয়াৰ পৰা অনলাইন এপ্লিকেশ্যন হয় সেইখিনি আপোনালোকৰ লগত আলোচনা কৰি দিম। এতিয়া অনলাইন এপ্লিকেশ্যন কোনখিনিয়ে কৰিব পাৰিব? কোনখিনি ছাত্ৰ ছাত্ৰীয়ে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব? এতিয়া অনলাইন এপ্লিকেশ্যন আমাৰ ক্লাছ 5ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব। কোন ক্লাছত পঢ়ি থকা? ক্লাছ 5। আগতে ক্লাছ 5ৰ এক্সাম দিয়াৰ পিছত ৰিজাল্ট ওলাই 6ত পঢ়ি থাকোঁতে পৰীক্ষা হয়। কিন্তু লাষ্ট 2024 যিটো বেচ হ'ল সেই বেচটোৰ কাৰণে আমাৰ ক্লাছ 5ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা নিদিওঁতে তেওঁলোকে নৱোদয়ৰ ষষ্ঠ শ্ৰেণীৰ কাৰণে তেওঁলোকে ফৰ্ম ফিল আপ কৰিবলগীয়া হৈছিল। আৰু তেওঁলোকৰ ৰিজাল্ট নোলাওঁতে কি হ'ল, তেওঁলোকৰ ৰিজাল্ট ওলাল, অৰ্থাৎ নৱোদয়ৰ ৰিজাল্ট ওলাল। নৱোদয়ৰ ৰিজাল্ট যোৱাবাৰ 31 মাৰ্চত নৱোদয়ৰ ৰিজাল্ট দিছিলে আৰু এক্সামটো আছিলে 30 জানুৱাৰীত এক্সাম হৈছিলে আৰু 31 মাৰ্চত কি হৈছিলে ৰিজাল্ট দিছিলে। অৰ্থাৎ আগতে একাডেমিক ইয়াৰটো আছিলে জানুৱাৰী টু ডিচেম্বৰ, এতিয়া চেঞ্জ কৰি পেলাই কি কৰা হৈছে মাৰ্চ 31 মাৰ্চত একাডেমিক ইয়াৰ শেষ আৰু এপ্ৰিলত আৰম্ভ। এইটো হৈ গ'ল। গতিকে কি হ'ল, স্কুলত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলে যিসকলে ইফালেও পৰীক্ষাটো দিব লাগিব আৰু পিছত ইফালে পৰীক্ষাটোতো জানুৱাৰী মাহতে দিব লাগিব নৱোদয় পৰীক্ষাটো, আৰু নিজৰ যিটো
স্কুলৰ পৰীক্ষা এই পৰীক্ষাটো কেতিয়া হ'ব মাৰ্চত হয় গতিকে সেইখিনি আমি জানি থওঁ যে ক্লাছ 5 পঢ়ি থকা ক্লাছ 5 পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলে কি কৰিব লাগিব ইয়াতে এপ্লাই কৰিব লাগিব বয়সৰ সীমাটো তাতে উল্লেখ থাকে বয়সৰ সীমাটোতো আৰু ক্লাছ 5ত পঢ়ি থাকিলে কিমান হয় হেতু হ'ব তাতে তেওঁ এপ্লিকেশনৰ সময়ত এটা বয়স উল্লেখ থাকে অৰ্থাৎ ক্লাছ 5ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলে কি কৰিব পাৰিব এপ্লাই কৰিব পাৰিব তেওঁলোক গাঁৱে হওক বা চহৰে হওক অৰ্থাৎ ৰুৰেল বা আৰবান যিয়ে নহওক তেওঁলোকে সকলোৱে কি কৰিব এপ্লাই কৰিব পাৰিব এতিয়া কিটা কথা হ'ল কিছুমানে এনে ধৰণে আমাক প্ৰশ্ন কৰে যে প্ৰাইভেট স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিব পাৰিবনে নাই অৰ্থাৎ প্ৰাইভেট স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিব পাৰিব নাই তাৰ ওপৰতে যদি আমি ক'বলৈ যাওঁ প্ৰাইভেট স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিব পাৰিব কিন্তু যদিহে সেই স্কুলখনৰ ডাইচ কোড থাকে ডাইচ কোড কি এইটো গাৰ্জেনসকলে হয়তো কিছু গাৰ্জেনে হয়তো নাজানিব পাৰে ডাইচ কোড প্ৰত্যেক স্কুলৰ এগেইনষ্টত এটা ডাইচ কোড থাকে অৰ্থাৎ তেওঁলোক চৰকাৰীগতভাৱে তেওঁলোক পঞ্জীয়নভুক্ত হৈ থাকে এইটো ডাইচ কোডটো আপোনালোকৰ ছাত্ৰ বা ছাত্ৰীজনে ল'ৰা ছোৱালীজনে য'ত যোনখন স্কুলত পঢ়ে সেইখন স্কুলৰ প্ৰধানক যদি আপোনালোকে সোধে ডাইচ কোড আছেনে নাই ইউ ডাইচ কোড এই ডাইচ কোডটো যদি আছে তেতিয়াহ'লে আপোনালোকৰ ল'ৰা ছোৱালীয়ে এই নৱোদয় পৰীক্ষাটো দিব পাৰিব আৰু যদিহে ডাইচ কোডটো নাই তেতিয়াহ'লে কি কৰিব নোৱাৰিব এপ্লাই কৰিব নোৱাৰিব এইটো এক নম্বৰ কথা আৰু এইটো চিধা কথা গতিকে ডাইচ কোড থকা যিকোনো স্কুল প্ৰাইভেট হওক গভৰ্ণমেণ্ট হওক গভৰ্ণমেণ্ট স্কুলতো ডাইচ কোড থাকিবই গতিকে প্ৰাইভেট স্কুলৰ ছাত্ৰ ছাত্ৰীও ইয়াতে কি কৰিব পাৰিব এপ্লাই কৰিব পাৰিব যদিহে ডাইচ কোড থাকে এতিয়া কথা হ'ল যিহেতু কি হয় ডাইচ কোড থকা ছাত্ৰ ছাত্ৰীসকলেহে ইয়াতে কি কৰিব পাৰিব এপ্লাই কৰিব পাৰিব পৰীক্ষা দিবৰ কাৰণে আৰু পাছ কৰাটো এইটো এটা অলপ টাফ হয় নতুন বিষয় এটা থাকে ইয়াতে মেণ্টেল এবিলিটি অৰ্থাৎ মানসিক দক্ষতা এইটো আমাৰ চেনেলত যিসকলে ছাত্ৰ ছাত্ৰীয়ে ইয়াতে চেনেলত সদায় তেওঁলোক কি হ'ব জড়িত হৈ পৰিব তেওঁলোকে পিছলৈ উজু হৈ যাব কেনেধৰণৰ হয় আমি নেক্সট ভিডিঅ'ৰ পৰাই আলোচনা কৰিম ক্লাছসমূহ গতিকে আমাৰ ভিডিঅ'বিলাক চাই থাকিব এতিয়া বিশেষকৈ কি হয় গাঁও অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক বিশেষ অগ্ৰাধিকাৰ দিয়া হয় পাছ কৰাৰ ক্ষেত্ৰত চিলেকশ্যনৰ ক্ষেত্ৰত আৰু গভৰ্ণমেণ্ট স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ৰিজাৰ্ভেশ্যনটো থাকে গতিকে গভৰ্ণমেণ্ট স্কুল আৰু ৰুৰেল এলেকা গাঁৱৰ ছাত্ৰ ছাত্ৰীসকলক বেছি এটা তেওঁলোকৰ কাৰণে প্ৰিফাৰেঞ্চ থাকে গতিকে এইখিনি কথা আপোনালোকক জনালোঁ এতিয়া অনলাইন এপ্লিকেশ্যন এতিয়াও হোৱা নাই অনলাইন এপ্লিকেশ্যন যেতিয়া হ'ব আপোনালোকক তেতিয়া আমি জনাই দিম তেতিয়া আপোনালোকে কি কৰিব পাৰিব অনলাইন কৰিব পাৰিব আৰু এতিয়াৰ পৰাই যিসকল ছাত্ৰ ছাত্ৰীয়ে দিম বুলি ভাবিছে পৰীক্ষাটো তেওঁলোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰক বেছি টানো নহয় বা বেছি সহজো নহয় বেছি সহজ নহয় এই কাৰণে বহুত ছাত্ৰ ছাত্ৰীয়ে কি কৰে তেওঁলোকে পৰীক্ষা দিয়ে কিন্তু তাৰ ভিতৰত বহুত কম সংখ্যক অৰ্থাৎ এখন ডিষ্ট্ৰিক্টত 75-80 ছাত্ৰ ছাত্ৰীহে পাছ কৰিবলৈ সক্ষম হয় অৰ্থাৎ এখন বিদ্যালয়ত নৱোদয় বিদ্যালয়ত 80টা চিট থাকে গতিকে এই 80টা চিটহে ফুলফিল হয় গতিকে
বহুত হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিয়ে, কিন্তু তেওঁলোকৰ ভিতৰত খুব কম সংখ্যকেহে চিট পাবলৈ সক্ষম হয়। গতিকে পৰীক্ষাটো টাফ হোৱাটো স্বাভাৱিক। গতিকে এতিয়াৰ পৰাই যিসকলে দিম বুলি ভাবিছে তেওঁলোকে এতিয়াৰ পৰাই প্ৰেক্টিছ কৰক। প্ৰেক্টিছ কৰিলে নোৱাৰা কাম একোৱেই নাই। গতিকে প্ৰেক্টিছ কৰক। আমিও আপোনালোকৰ লগত সহযোগিতা আগবঢ়াম। কিবা যদি কুৱেশ্যন থাকে আপোনালোকে আমাক সুধিব পাৰে। আৰু আমাৰ চেনেলটোত গোটেইকেইটা বিষয়ে আমি খুব খৰচী মাৰি আলোচনা কৰোঁ। গতিকে আপোনালোকে চেনেলটো নিয়াৰিকৈ চাব, আপোনালোকেও চাব, আপোনালোকৰ ল'ৰা ছোৱালীবিলাকো চাবলৈ দিব। কিবা অসুবিধা পালে আমাৰ লগত কমেণ্ট কৰি জনাব, আমি আকৌ আপোনালোকৰ লগত সেইখিনি আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম। গতিকে এইখিনি জনালোঁ। পৰৱৰ্তী সময়ত আপোনালোকৰ লগত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো কেনেকুৱা পালে জনাব। আৰু যিসকলে এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।